ইঞ্জিন চৰকাৰ সত্ত্বেও কিন্তু বঙালী লোকসকলৰ বিদেশী নিৰ্দেশনৰ যি অহা যোৱা চলি আছে সেই বৰ্তমানলৈকে চলিয়ে আছে। বিজেপি চৰকাৰ অসমত দুটা কাৰ্যকাল তেনেকুৱা যদি ক'ৰবাত আপোনালোকৰ তাত আছে তো সেইখিনি আমাক দিব পাৰে, আমি সেইখিনি পাৰ্চিউ কৰিম। এতিয়াও আছে নাই নাই, সেইটো মিছা কথা। ডিভোটাৰ সমস্যা নাই। ডিভোটাৰ সমস্যাটো কেতিয়া আহে, এইটো ইলেকশ্যনৰ আগত যিটো ফাইনেল এয়া হয় তেতিয়া কিছুমান ডিভোটাৰ সমস্যা খালি এইটো নহয় আপুনি 5 বছৰ 5টা টাৰ্ম আপুনি ভোট দিয়া নাই, সেই মানুহজন ভোটটো ট্ৰেন্সফাৰ কৰি বেলেগত গ'ল নেকি। এতিয়া ভোটাৰ ID কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰোৱা হৈ আছে। বহুত আছে ক'ৰবাত কেৰেলাত কাম কৰি আছে 5 বছৰ কণ্টিনিউ ভোট দিব পৰা নাই, সেই মানুহজন আছে না নাই সেইটো সন্দেহজনক হৈ যায়। তো তেনেকুৱাকৈ ডিভোটাৰ কিছুমান হয়। আৰু বঙালী বুলি যে ডিভোটাৰ হ'ব সেনেকুৱা একো কথা নাই। এই ডিভোটাৰ অসমীয়া মানুহ হ'ব পাৰে, বড়ো মানুহ হ'ব পাৰে, বেলেগো হ'ব পাৰে। কণ্টিনিউৱাছলি যদি মানুহজনৰ 5টা টাৰ্ম বা 4টা টাৰ্ম ভোটটো নিদিয়ে নিজৰ স্থানত, তেতিয়াহ'লে অট'মেটিকলি সেইটো সন্দেহযুক্ত হৈ যায় যে মানুহজন আছে নে নাই বা ক'ত বা আছে বা বেলেগ জেগাত ভোটটো ট্ৰেন্সফাৰ কৰিছে নেকি। তাৰ কাৰণে এইবাৰ চৰকাৰে এটা ব্যৱস্থা কৰি আছে যে ভোটাৰ ID কাৰ্ডটো আমাৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব। তো আধাৰ কাৰ্ডৰ লগত লিংক কৰাৰ লগে লগে আমি গম পাম সেই মানুহজন বেলেগ জেগাত আছে না ক'ত আছে। তো এইটো এটা প্ৰক্ৰিয়া আমাৰ এতিয়া যিহেতু টেকন'লজি আপগ্ৰেডেশ্যন হৈ আছে, তো এজন মানুহে দুটা জেগাত ভোট দিব নোৱাৰে, যিটো আমাৰ ভাৰতৰ আইন হয়। তো সেই হিচাপে আমাৰ ডিভোটাৰ কিছুমান এনেকুৱা আছে আৰু কিছুমান ভুলতো কিছুমান নামৰ স্পেলিঙত কেতিয়াবা ডাবুল আহে। মই যোৱাবাৰ নিজে চাইছোঁ আৰু চাই কিনে মই ডিচিক মাতি কিনে পঠালোঁ ক্লিয়াৰিফিকেশ্যন দিবৰ কাৰণে। নামটো আগৰ লিষ্টত নামটো আছে, পিছৰ লিষ্টত নামটো নাই। মানে মেইন লিষ্টটো যিটো আমাৰ ইলেকশ্যন অফিচাৰৰ হাতত থাকে ভোটাৰ কেন্দ্ৰত, তেতিয়া আমি ডিচিক মাতি কিনে ডিচিক ক্লেৰিফিকেশ্যন দিব দিছোঁ যে এইটো কিয় কাৰণে হ'ব পাৰে। আগত ঘৰত গৈ কিনে শ্লিপটো গৈছে, ভোট দিব যাব লাগে, যিটো ভোট দিব যেতিয়া গৈছে তেতিয়া তেখেতে দেখিছে তেখেতৰ নামটো ডিভোটাৰ হৈ আছে। তাৰপিছত এইটো আমি তদন্ত কৰি পালোঁ যে মহিলাজনী বহুত বছৰৰ পৰা শোণিতপুৰত বিয়া হৈছে, তাতে আছে, বহুত বছৰৰ পৰা ভোট দিয়া নাই, সেইকাৰণে বস্তুটো তেনেকুৱা কাটা খাইছে। তো এনেকুৱা কিছুমান টেকনিকেল সমস্যা থাকে আৰু এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমাৰ ইলেকশ্যন অফিচ আছে। যদি কাৰোবাৰ ডিভোটাৰ আহিছে কিহৰ কাৰণে আহিছে এইটো আগতে তদন্তটো কৰি ল'ব লাগে ইলেকশ্যন অফিচত গৈ।